Hello students, আমি last video অনুশীলনী 3.2 2 লৈকে সলভ কৰিলো। আজি আমি 3 পৰা কৰিম। 3 কি দি থোৱা আছে? 3 প্ৰথম দি থোৱা আছে যে তলৰ সংখ্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা। প্ৰথমতে জোৰ গঠন কৰিবলৈ কৈছে আৰু তাৰ পিছত প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব দিছে। 3 প্ৰথমটো দি থোৱা আছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিয়াবলৈ কৈছে। গতিকে 3 1 2 দুটা সংখ্যা পাৰ্থক্য দি থোৱা আছে। গতিকে প্ৰথম লিখিম ধৰা হ'ল দুটা সংখ্যা কৈছে ডাঙৰ আৰু সৰু। গতিকে ডাঙৰ সংখ্যাটো ইকুৱেল টু x আৰু সৰু সংখ্যাটো হ'ল y। এতিয়া আমাক কৈছে যে প্ৰথম কথাটো ক'লে সংখ্যা দুটা পাৰ্থক্য কৈছে 26। গতিকে এতেকে দিয়া আছে সংখ্যা দুটা পাৰ্থক্য। গতিকে x minus y equal to 26 আৰু সেকেন্ডটো কি দি থোৱা আছে যে এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা। এটা সংখ্যা আনটোৰ 3 গুণ। গতিকে আৰু x equal to 3y হয়নে? x টো ডাঙৰ, গতিকে x equal to 3y। গতিকে এটা আমি আগৰ নিচিনাকৈ দুটাৰ সমীকৰণৰ নাম দি লৈছো। গতিকে x ৰ মান একত বহুৱাই পাওঁ, x ৰ মানটো বহুৱাই দিম। গতিকে 3y minus y equal to 26, 2y equal to 26, y equal to 26 by 2 is equal to 13. এতিয়া y ৰ মান 2ত বহুৱাই পাওঁ x equal to 3 into 13 মানে 39 মানে এতেকে আমাক সংখ্যা দুটাৰ কথা কৈছিল নহয়। এতেকে সংখ্যা দুটা হ'ল 13 আৰু 39। বুজি পালানে? কৰিব পাৰিবা? তেনে কৰিলে হ'ব। 3 2টো কি দি থোৱা আছে? 2টো দি থোৱা আছে যে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি হয়নে? কোণ দুটা নিৰ্ণয় কৰা। এতিয়া হ'ল সম্পূৰক কোণ। সাপ্লিমেন্টাৰী এংগল বুলিলে কি বুজা? সম্পূৰক কোণ কাক বোলে? সম্পূৰক, সাপ্লিমেন্টাৰী আৰু কমপ্লিমেন্টাৰী। সম্পূৰক কোণ আছিলে যেতিয়া দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া এটা কোণক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয়। মনত পৰিছে নে? গতিকে প্ৰথম আমি লিখিম ধৰা হ'ল সৰু কোণটো ইকুৱেল টু x আৰু ডাঙৰ কোণটো ইকুৱেল টু y। দিয়া আছে আমিতো জানো দুটা যেতিয়া সম্পূৰক কোণ তেতিয়াহ'লে x plus y equal to 180 ডিগ্ৰী হ'ব। সেইটো হয় হয়নে? আৰু ইটো কি দি থোৱা আছে? সেকেন্ড পাৰ্টটো দি থোৱা আছে যে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি। গতিকে ডাঙৰটো আমি কি লৈছিলো? y equal to x plus 18। আমি এটা পালোনে? এতিয়া y ৰ মান সমীকৰণ দি লোৱা 1 2 দুইটা আমাৰ y মান আছে। গতিকে 1ত বহুৱাই পাওঁ হয়নে? 1ত বহুৱালে আমি কি পাম? x plus 18 that is equal to 180
2x is equal to 180 minus 18 আছে না 2x is equal to 180 minus 18 কৰিলে কিমান হ'ব 162 x equal to 162 by 2 2 গুণ 16 2 গুণ 2 গতিকে 81 x মানটো পালো 81 ঠিক আছে নে x ৰ মান 1ত বহুৱাই পাও কি হ'ব 1ত বহুৱাইলে আমি x মানটো বহুৱাইলে 81 plus y equal to 180 degree গতিকে y equal to 180 minus 81 এটো 81 দে এটো 18 হৈছে 81 এটো ইফালে মাইনাস হৈ গল গতিকে y equal to কিমান হৈ গল 99 ঠিক আছে না এটাকে কোন দুটা হল 81 ডিগ্ৰী আৰু 99 ডিগ্ৰী ঠিক আছে না এটা প্লাস কৰিছো এটা প্লাস কৰিছলে আমি কিমান পাম 180 পাম দুইটা সম্পূৰক কোণ বুজি পালা কৰিব পাৰিবা নহয় ইমান টান নহয় একেখিনি আমি প্ৰতিস্থাপন পদ্ধতিতে কৰিম গুটেখিনি আমি আগতেটো কৰি আহিছো প্ৰতিস্থাপন পদ্ধতিত ঠিক আছে নে ঠিক আছে তিনিটো চোৱা তিনিটো কি দি থোৱা আছে যে এখন এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা বল আৰু বেটৰ দাম উলিয়াবলৈ কৈছে গতিকে প্ৰথম আমি লিখিম ধৰা হল এখন বেটৰ দাম equal to x টকা ঠিক আছে না এটা বলৰ দাম equal to y টকা ঠিক আছে না এখন বেটৰ দাম আমি x টকা ধৰিলো y বলৰ দাম y টকা ধৰিলো গতিকে প্ৰথমতে কৈছে 7খন বেট আৰু 6টা বল কিনে ইমান টকাত গতিকে দিয়া আছে আমি সমীকৰণ কেটা লিখি লম 7খন বেট 7x plus 6টা বল 6y equal to 3800 টকা হয়নে আৰু তাৰ পিছত দিছে যে 3খন বেট আৰু 5টা বল কিনে 1750 টকা গতিকে 3x plus 5y equal to 1750 গতিকে এটা আমি দুটা সমীকৰণ বনাই দিম গতিকে যিকোনো এটা সমীকৰণৰ পৰা আমি যিকোনো y বা x ৰ মান লিয়াম আমি 2 নম্বৰটোকে 2 implies 3x equal to 1750 minus 5y x equal to 1750 minus 5y divided by 3 হয়নে এতিয়া x ৰ মান 2 নহয় 1 ত বহুৱাই পাও মানে 1 ৰ 2 ৰ পৰা আমি x ৰ মানটো উলিয়ালো যে এখানে 1 ত বহালো 7 into x ৰ মানটো বহাই দিছো 1750 minus 5y divided by 3 ঠিক আছে না plus 6y equal to 3800 ঠিক আছে না এটো মাল্টিপ্লাই কৰা 1750 ক 7 এ মাল্টিপ্লাই কৰা কিমান হ'ব 1750 into 7 কৰিলে হ'ব 12250 minus 7 plus 35y divided by 3 plus 6y equal to 3800 এটো লসাগু লইলা 31250 minus 35y plus 18y is equal to 3800 3 নিটো ইফালে পঠাই দিয়া 12250 minus
35 minus 18 কিমান হ'ব মাইনাস কৰিলে হৈ যাব minus 17y ইকুয়াল টু এটো ফলে মাল্টিপ্লাই হৈ যাব 8 3 গুণ 24 ৰ 4 ইকুয়াল 2 3 3 গুণ 9 2 11 0 0 হয়নে এটো ইফালে গুছি যাব minus 17y is equal to 11400 minus 12250 ঠিক আছে গতিকে এটা মাইনাস কৰা minus 17y is equal to minus কৰিলে কিমান হ'ব 12250 11400 850 ঠিক আছে minus 850 হৰবা ডাঙৰ মাইনাস কৰিছো গতিকে y equal to minus 850 divided by minus 17 divided by 17 কৰিলে কিমান হ'ব 50 y equal to হৈ যাব 50 হয়নে y equal to 50 ওলালে minus 7 কাটন গুছি গল বাকি তোমাৰ হেৰি হৈ গল y equal to 50 ওলাই গলে x সমানটো এতিয়া আমি ইফালে কৰো এতিয়া y এর মান সৰু ইকুয়েশন কোনটো হ'ব সেকেন্ডে হ'ব 2 2তে বহাও 2 বহুৱাই পাও কি পাম 3x plus 5y মানে 3x plus 5 into 50 50 পাল নহয় y মানটো equal to 1750 equal to 1750 3x plus 5 25 হৈ যাব plus 250 equal to 1750 3x equal to 1750 minus 250 মানে হৈ যাব 1500 x equal to 1500 divided by 3 5 3 15 x এর মান হ'ব 500 আৰু y এর মান হ'ব 50 ঠিক আছে না এতেকে এখন বেটৰ দাম 500 টকা আৰু এটা বলৰ দাম 50 টকা বুজি পালা না কৰিব পাৰিবা না কৰিব পাৰিবা ঠিক আছে গতিকে আমি ইয়াৰ পিছৰটো চাম চাৰিটো কি দিটো আছে এখন চহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভাড়া 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিব লাগিব ঠিক আছে নে এতিয়া আমাক দুটা বস্তু দি থোৱা আছে এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্ব গতিকে নিৰ্দিষ্ট ভাড়াটো দি থোৱা আছে আৰু অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে ঠিক আছে নে গতিকে আমি প্ৰথম লিখিম যে 3 ৰ 4 টো হয়নে প্ৰথম লিখিম ধৰা হল নিৰ্দিষ্ট ভাড়া কিমান হ'ব x টকা ঠিক আছে নে প্ৰতি কিলোমিটাৰ ভাড়া y টকা ঠিক আছে নে এতিয়া আমি হেই কিটা বনাব লাগিব দিয়া আছে প্ৰথমতে আমাক কি ক'লে প্ৰথমতে কৈছিল যে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া ইমান আৰু 15 কিলোমিটাৰ তাৰ বাবে নিৰ্দিষ্ট ভাড়াও থাকিব আৰু প্ৰতি কিলোমিটাৰ ভাড়াৰ দূৰত্বও থাকিব গতিকে নিৰ্দিষ্ট ভাড়াটো আমি x টকা ধৰিছিলো গতিকে দিয়া আছে x plus 10y মানে 10 কিলোমিটাৰ বুলি কৈছিল নহয় ইকুৱেল টু 105 105 টকা আৰু x plus 15y 15 কিলোমিটাৰ বুলি কৈছিল ইকুৱেল টু 155 ঠিক আছে নে এটো ইকুৱেশ্যন 1 দিছো ইকুৱেশ্যন 2 দিছো এতিয়া এইখিনি সলভ কৰিলে হল আৰু গতিকে যিকোনো এটা লোৱা 1 implies
x equal to 105 minus 10y ঠিক আছে না x or মান 2 বহুৱাই পাও 105 minus 10y plus 15y equal to 155 ঠিক আছে না এটো ইফালে মাইনাস কৰি দিম minus 10y plus 15y is equal to 5y equal to 155 minus 105 5y equal to 50 y equal to 10 ঠিক আছে না y equal to 10 ওলালে এটা y মানটো আমি x ত ভৰাই দিম y মানটো বহাই পেলাই আমি y ৰ মান আমি আসলে কিহত বহাইছিলো 2 বহাইছিলো এটা 1 ত বহাই দিও মান 1 ত বহুৱাই পাও ইকুৱেশ্যন 1 টো কিমান আছিল x plus 10y মানে x plus 10 into 10 that is equal to 105 x equal to 10 গুণ 100 105 minus 100 is equal to 5 টকা গতিকে আমি কি পালো নিৰ্দিষ্ট ভাড়া হৈ গল 5 টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া 10 টকাকে ঠিক আছে এতেকে নিৰ্দিষ্ট ভাড়া 5 টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়া 10 টকা মানে নিৰ্দিষ্ট ভাড়া মানে কি বুজি পাইছা নাই জলেকে তুমি যোৱা মানে তুমি জলে নযোৱা তোমাক 5 টকা এটা দিব লাগিবই মানে তাৰ বাদ দিহে তুমি 2 কিলোমিটাৰ গৈছা 3 কিলোমিটাৰ গৈছা 10 কিলোমিটাৰ গৈছা 20 কিলোমিটাৰ গৈছা হেতুৰ বাবদহে তুমি প্ৰতি কিলোমিটাৰ বাবদ 10 টকাকে দিব লাগিব বুজি পালা গতিকে এতিয়া কলে যে 20 কিলোমিটাৰ তেওঁ কৈছিলে কিমান মানুহজন গৈছিলে 25 কিলোমিটাৰ 25 কিলোমিটাৰ যাবৰ বাবে কিমান এতিয়া 25 কিলোমিটাৰ ভাড়া is equal to 25 into প্ৰতি কিলোমিটাৰ 10 টকাকে প্লাস 5 টকা নিৰ্দিষ্ট গতিকে কিমান হ'ব 250 plus 5 is equal to 255 টকা বুজি পালানে বুজি পাইছা কৰিব পাৰিবা নহয় ঠিক আছে আজি আমি 1 or 3 আমি 4 চাৰিটা কৰিলো 4 লৈকে আৰু ইয়াত যদি কিবা বুজি পোৱা নাই জনাবা কথা হেখিনি একেখিনি আমি প্ৰতিস্থাপন পদ্ধতিতে গোটেইখিনি কৰিব লাগিব প্ৰথম আমি সমীকৰণটো খালি বনাই ল'ব লাগিব ধৰি পেলাই সমীকৰণটো বনাই লোৱাৰ পিছত আমি সলভখিনি একেখিনি আৰু গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোৰ পৰা কৰিম আজিলে ইমান কেইটাই কৰিলো হ'ব